এবাৰ ইউপিএছচি পৰীক্ষাত অসমৰ মাত্ৰ 3গৰাকী শিক্ষাৰ্থীয়েহে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। সৰ্বভাৰতীয় পৰীক্ষাত অসমৰ শিক্ষাৰ্থীৰ এই দুৰ্বল প্ৰদৰ্শনত চিন্তিত হৈছে অসমৰ মুখ্যমন্ত্ৰী। ইউপিএছচিৰ দৰে পৰীক্ষাত অসমৰ শিক্ষাৰ্থীয়ে যাতে আৰু সফলতা লাভ কৰিব পাৰে তাৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে। ইউপিএছচিৰ পৰীক্ষাৰ বাবে আগ্ৰহী অসমৰ শিক্ষাৰ্থীক প্ৰশিক্ষণ দিবলৈ মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ সহযোগত এডিজিপি জিপি সিঙৰ নেতৃত্বত বিশেষ সমল ব্যক্তিয়ে দিব যোগ্য প্ৰশিক্ষণ আৰু এই প্ৰশিক্ষণত অত্যাধুনিক আৰু শেহতীয়া পাঠ্যক্ৰম সন্নিৱিষ্ট কৰা হ'ব। এই কথা প্ৰকাশ কৰিছে জিপি সিঙে। ইতিমধ্যে প্ৰকাশ কৰা হৈছে পাঠ্যক্ৰমো। আমাৰ নিউজ এডিটৰ সুনীল বৰাৰ এই পৰিকল্পনা সন্দৰ্ভত এডিজিপি জিপি সিঙৰ সৈতে এক্সক্লুচিভ সাক্ষাৎকাৰ। ইউপিএছচি পৰীক্ষাৰ ফলাফলে অসমলৈ যেন অশনি সংকেত কঢ়িয়াই আনিছে। মাত্ৰ দুগৰাকী পৰীক্ষাৰ্থীয়ে ইউপিএছচি এইবাৰৰ মূল পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ বা নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে। আৰু এইখিনি মুহূৰ্ততে অসম আৰক্ষী এজন জ্যেষ্ঠ আৰক্ষী বিষয়া আগবাঢ়ি আহিছে অসমৰ পৰীক্ষাৰ্থীসকলক ইউপিএছচি পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ সুবিধা হোৱাকৈ কিছুমান পৰামৰ্শ দিবলৈ। অসম আৰক্ষী বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়া, আমি তেওঁৰ পৰা জানিবলৈ বিচাৰিম আচলতে কি ধৰণে তেওঁ এই প্ৰচেষ্টাটো আৰম্ভ কৰিব বিচাৰিছে। এই চিন্তাটো আপোনাৰ মনলৈ আহিল কেনেকৈ প্ৰথমে জানিব বিচাৰিম। মানে প্ৰথম কথাটো হ'ল যে আমি সেইটো বুজিব লাগিব যে ইউপিএছচিৰ যিটো এক্সামিনেশ্যন পেটাৰ্ণ, মই চিলেবাছৰ কথা কোৱা নাই, এক্সামিনেশ্যন পেটাৰ্ণটো প্ৰায় 4-5 বছৰ মূৰে মূৰে চেঞ্জ হয়। যোৱা বছৰৰ পৰা যিটো দেখা গৈছে যে প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ পেটাৰ্ণটো প্ৰায় চেঞ্জ কৰা হ'ল, কুৱেশ্যনছৰ পেটাৰ্ণটো প্ৰায় চেঞ্জ কৰা হ'ল। আমাৰ যিখিনি ষ্টুডেণ্ট তেওঁলোকে ছাফাৰ কৰি আছে কাৰণ তেওঁলোকে কাৰেণ্ট আৰু কণ্টেম্পৰেৰী যিটো ইউপিএছচিৰ চিলেবাছ এক্সামিনেশ্যন পেটাৰ্ণ এইটোৰ বিষয়ে বাই দ্য টাইম তেওঁলোকে অৱগত হয় এইটো আকৌ পেটাৰ্ণটো চেঞ্জ হৈ যায়। চ' আমাৰ যিটো মেইন এইম হৈছে যে আমি কণ্টেম্পৰেৰী যিটো এক্সামিনেশ্যন পেটাৰ্ণ আৰু কুৱেশ্যনছৰ পেটাৰ্ণ আছে সেইটো যিখিনি চলি আছে এই বিষয়ে আমি অৱগত কৰাব বিচাৰিছোঁ। আমি যথেষ্ট সংখ্যক IPS অফিচাৰসকলৰ লগত কথা পাতিছোঁ, বিশেষভাৱে যিখিনি নতুনকৈ চাকৰিত সোমাইছে যোৱা 5-6 বছৰৰ ভিতৰত। আমি তেওঁলোকক লগত লৈ সেইটো আগবাঢ়িব বিচাৰিছোঁ। এইটো কমপ্লিটলি ভলেণ্টাৰী ইনিচিয়েটিভ আৰু ইনিচিয়েটিভ হ'ল মানে যিটোকে আমি অসমৰ যিখিনি এছপিৰেণ্ট আছে প্ৰত্যাশী আছে তেওঁলোকক অলপ গাইডেঞ্চ দিব পাৰোঁ, মেণ্টৰশ্বিপ দিব পাৰোঁ। কেইটামান ভাগ আছে। প্ৰথম আমি ভাবিছোঁ যে যিখিনি আমাৰ ইয়াত স্কুল কলেজ আৰু ইউনিভাৰ্চিটি আছে তেখেতসকলে যদি আমাক এপ্ৰ'চ কৰে আৰু তেওঁলোকৰ তাত যদি এটা যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আছে যিটো চিভিল ছাৰ্ভিচৰ বিষয়ে ইণ্টাৰেষ্টেড, তেতিয়া আমি এটা প্লেন কৰিব পাৰিম যে নিয়েৰেষ্ট যিটো IPS অফিচাৰ আছে, ইভেন APS অফিচাৰো আছে, যদি APSCৰ কথাও আমি চিন্তা কৰোঁ, তেওঁলোকে গৈ তাত তেওঁলোকক এটা গাইডেঞ্চ দিব যে পৰীক্ষাটো কেনেকৈ হয়, কি হয় আৰু কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে। এই বিষয়ে আমাৰ যিখিনি মোৰ পাৰ্চনেল টুইটাৰ হেণ্ডেল আছে, ফেচবুক পেজ আছে, যদি তাত এপ্ৰ'চ কৰে, নহ'লে মোৰ অফিচতো যদি তেওঁলোকে এপ্ৰ'চ কৰে নে লোকেল ডিষ্ট্ৰিক্ট SPকো এপ্ৰ'চ কৰে, কয় যে আমাৰ তাত তেনেকৈ ইণ্টাৰেষ্টেড আছে, তেতিয়া আমি এটা গাইডেঞ্চ প্ৰগ্ৰামটো কৰিব পাৰিম। চ' আমি যিটো ভাবিছোঁ যে তেওঁলোকৰ যিখিনি কুৱেৰিজ আছে, কুৱেশ্যনছ আছে, এইটো কিছুমান জেনেৰিক টাইপৰ হয় যে পৰীক্ষা কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে, কেনেকৈ উত্তৰ লিখিব লাগে, কেনেকৈ কোনটো নিউজ পেপাৰ পঢ়িব লাগে, কোনটো কিতাপ পঢ়িব লাগে। চ' এই জেনেৰিক বিষয়ে আমি ৰেগুলাৰলি ফেচবুকত লিখি থাকোঁ। আমি চবেই সেইটোত একলগ হৈছোঁ যে যিখিনি পাৰে আমি উই উইল হেল্প দ্য students of Assam so that they can reach a particular destination. সেইটো বাহিৰে আমি কিছুমান ইনষ্টিটিউশ্যনৰ লগত, কলেজ ইউনিভাৰ্চিটিৰ লগত অলপ আমি এটা টাই আপ কৰিব বিচাৰিছোঁ যিটোকে এটা ফেকাল্টি নিচিনাকৈ ক্ৰিয়েট কৰিব পাৰে। আমি জেনেৰেল গাইডেঞ্চ, জেনেৰেল মেণ্টৰশ্বিপ চবক দিম, কিন্তু স্পেচিফিক গাইডেঞ্চ, স্পেচিফিক মেণ্টৰশ্বিপ যিখিনি এনেকুৱা কেণ্ডিডেট আছে য'ত আগত কোনোবা প্ৰিলিমছ পাৰ কৰিছে নে এইবাৰ প্ৰিলিমছ পাৰ কৰিব, এতিয়া 5 তাৰিখত প্ৰিলিমছ আছে, নে আগত হয়তো ACSৰ পৰীক্ষাত প্ৰিলিমছ পাৰ কৰিছে, যিটো মানে সম্ভাৱনা পৰ কেণ্ডিডেট। এটা 40-50 জনীয়া এটা পুল পাওঁ, সেইটোক এনেকৈ ট্ৰেইনিং কৰিব পাৰোঁ নেকি যিটো আমি এটলিষ্ট 50 জনৰ ভিতৰত 30-35 জনক কোৱালিফাই কৰাব পাৰোঁ। ইট উইল ৰিকুৱায়াৰ এফৰ্ট অফ
at least 3 to 4 years to come to a reasonable success rate. এতিয়া দেখিছোঁ যে ফেচবুকত আপুনি ইতিমধ্যে চিলেবাছো আপলোড কৰা পৰিলক্ষিত হৈছে আৰু যথেষ্ট আপোনাৰ সেই আহ্বানত যথেষ্ট কিন্তু পৰীক্ষাৰ্থীয়ে যি আগ্ৰহী যথেষ্ট তাত মানে সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে আপুনি কি ধৰণে আশা প্ৰকাশ কৰে মই most importantly বিচাৰিছোঁ যে কলেজ আৰু ইউনিভাৰ্চিটিৰ ফালৰ পৰা যদি আমাক এপ্ৰ'চ কৰে য'ত মিনিমাম এটা 30 জন 40 জন 50 জন তেনেকুৱা ইণ্টাৰেষ্টেড ল'ৰা ছোৱালী থাকে তাত আমাৰ অফিচাৰসকলক আমি ৰুটিন ৱেত আমি ৰিকুৱেষ্ট কৰিম তেওঁলোকে গৈ এটা মেণ্টৰশ্বিপ গাইডেন্স মানে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট জনাব লাগিব হোৱাট ইজ গুড এবাউট চিভিল ছাৰ্ভিচেছ হাউ চিভিল ছাৰ্ভিচেছ কেন হেল্প দ্য পিপল অফ কাণ্ট্ৰি পিপল অফ দ্য ষ্টেট how it is good for the individual, how it is good for the growth of individual, what are the positive points about civil services. এইখিনি ক'ব লাগিব তাৰপিছত যিখিনিয়ে একচুৱেলি ফৰ্মটো ফিল আপ কৰে আৰু প্ৰিলিমছৰ প্ৰতি আগ্ৰহ আছে তেওঁলোকক আমি কোনটো কিতাপ পঢ়িলে কোনটো পিৰিয়ডিকেল পঢ়িলে কোনটো নিউজ পেপাৰ পঢ়িলে সুবিধা হ'ব তেনেকৈ আমি গাইডেন্স দিব বিচাৰিছোঁ মই ভাবোঁ যে এইখিনি যদি আমি কৰিব পাৰোঁ প্লাছ ফেয়াৰলি ডিটেইলড এছেছমেণ্ট অফ examination pattern and question pattern of various examinations তেতিয়া এইটো ছাকচেছফুল হ'ব শেষ প্ৰশ্ন তেওঁলোকক অসমৰ পৰীক্ষাৰ্থীসকলক আপুনি নিউজ লেবৰ যোগেদি কি আহ্বান জনাব বিচাৰিব এই ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ চিভিল ছাৰ্ভিচেছ ইজ নট ফৰ somebody who is not interested in hard work মানে মই যিটো দেখিছোঁ কাৰণ মইতো নিজেও দেখিছোঁ ঘৰতো আমাৰ দি আছে ৰেগুলাৰলি দি আছে ছাকচেছফুলো হৈছে 2 বছৰ 3 বছৰ খুব কঠিন পৰিশ্ৰম লাগে আৰু ডেইলি 10 ঘণ্টা 12 ঘণ্টা মিনিমাম পঢ়া লাগে ইন এডিশ্যন টু ৰাইট কাইণ্ড অফ বুকছ ৰাইট কাইণ্ড অফ নিউজ পেপাৰ্ছ এণ্ড পিৰিয়ডিকেলছ এইখিনি কনচিষ্টেঞ্চি পাৰ্চিভাৰেঞ্চ আৰু দৃঢ় সংকল্প যে আমি সেইটো কৰিম এনে হাফ ৱে কৰিলে 1 মাহ 1.5 মাহ পঢ়িলোঁ আৰু তাৰপিছত আমি সেইটো ক'বলৈ হ'লোঁ যে আমাৰ নহ'ল আৰু তেনেকৈ নহয় ইউ নিড 2 to 3 years of hard work and 10 to 12 hours of studies daily lot of sacrifice is required মানে social আপোনাৰ যেটো পাৰ্টি ইত্যাদি বন্ধ কৰিব লাগিব social media platform খুব কমাই দিব লাগিব only for the purpose of knowledge enhancement মই হেতু কোৱা নাই যে কমপ্লিটলি হেতু পা কাট অফ হৈ যাওক সোসাইটিৰ পৰা কিন্তু বহুতখিনি কমাব লাগিব এইখিনি কৰিবলৈ যদি হাজু তেতিয়াহে হেতু হাতত ল'ব লাগে নহলে অন্যথা পিছত গৈ মানে বৰ এটা ফ্ৰাষ্ট্ৰেটিং এক্সপেৰিয়েন্স হয় সো এইখিনি আগৰ পৰাহে ৰেডি হৈ থাকিব লাগে যে আমাৰ 2 পৰা 3 বছৰৰ পৰিশ্ৰম লাগিব আৰু ডেইলি হে 2-3 বছৰৰ ভিতৰত 10 ঘণ্টা 12 ঘণ্টা পঢ়িব লাগিব আৰু খুব বেছি ইয়াত কিতাপ নিউজ পেপাৰ ইত্যাদি দৰকাৰ নাই কেটামান লিমিটেড নিউজ পেপাৰ কেটামান লিমিটেড আমাৰ পিৰিয়ডিকেলছ আৰু কিছুমান বিশেষ কিতাপ এইখিনি পঢ়ি যদি আমি প্ৰিপেয়াৰ হৈ থাকো চিভিল সাৰ্ভিসেস ইজ ইজিলি ক্ৰসেবল ধন্যবাদ এয়া আসলে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানন্দ প্ৰতাপ সিং আৰু হেতুৱে কথা কষ্ট কৰিব লাগিব কিন্তু সুপৰিকল্পিতভাৱে আগবাঢ়িব লাগিব আৰু সেই পৰিকল্পনাৰ পৰিৱেশখিনি গঢ় দিয়াৰ ক্ষেত্ৰত এই পদক্ষেপে নিশ্চিতভাৱে আগ্ৰহী পৰীক্ষাৰ্থীসকলক লাভান্বিত কৰিব কেৰাণা প্ৰসন্ন নৱপেগুৰ সৈতে সুনীল বৰা নিউজ লাইভ